সহযোগত আয়োজন কৰি আছোঁ আৰু এই অনুষ্ঠানটোত দূৰ দূৰণিৰ পৰা যিসকল যাত্ৰী আহে মনৰ আশা পূৰণৰ কাৰণে আমাৰ নামঘৰত চাকি বন্তি জ্বলাই সকলোৰে বিশ্বাস যে ইয়াত চাকি বন্তি জ্বলালে তেখেতসকলৰ মনৰ আশাবিলাক পূৰণ হয়। এই যি 12 ভক্ত এই যি গৰখীয়া কেনেদৰে ৰাতিপুৱাৰ পৰা কি পৰম্পৰাৰে আপোনালোকে সজাই পৰাই ৰাখে? আমাৰ সনাতন ধৰ্মৰ যিটো গৰখীয়া সেৱা এটা পৰম্পৰা আছে সেই পৰম্পৰা কৰি আমাৰ ইয়াতে আজি 15 বছৰ আগৰ পৰা 17 বছৰ পৰ্যন্ত এনেকৈ আমি গৰখীয়া সেৱা উদযাপন কৰি আছোঁ আৰু ভকত বান্ধৱবিলাকে এই 12জন গৰখীয়াক মানে এই ধৰণে ভকতি কৰি সেৱা কৰি তেখেতসকলে মানে টকা পইচাৰ পৰা আৰম্ভ কৰি বিভিন্ন বস্তু বাহিনীৰে সন্তুষ্ট কৰিবলৈ বিচাৰে আৰু গৰখীয়া সেৱা কৰি তেওঁলোকৰ মনোবাঞ্ছাবিলাক পূৰণ হ'ব বুলি অনুভৱ কৰে। এই ৰাতি আপুনি প্ৰথমৰ পৰা ক'ব এইটো যে এই যে গৰখীয়া কিমান বছৰ হ'লে মন্দিৰটো কিন্তু 2009 চনত ইয়াত এটা সুদূৰ তেজপুৰৰ পৰা শোণিতপুৰৰ পৰা ছোৱালী এগৰাকী আহিছিল আলহী খাবলৈ আৰু তেখেতসকলৰ ঘৰত য'ত আহিছিল সেই গৃহস্থল ইয়াত এখন মানে শৰাই দিয়া কথা শৰাইখন দিবলৈ আহোঁতৰ ঘৰত য'ত আহিছিল সেই গৃহস্থল ইয়াত এখন মানে শৰাই দিয়া কথা শৰাইখন দিবলৈ আহোঁতে ইয়াতে সেই তেজপুৰৰ ছোৱালীজনী হঠাতে তেওঁৰ চেতনাহীন হৈ যায় আৰু কিছুমান এনেকুৱা অলৌকিক ধৰণৰ কথা ক'বলৈকে লয় যে ইয়াত গৰখীয়া ৰূপে শ্ৰীকৃষ্ণ আছে আৰু তেওঁ ভকতৰ মনোবাঞ্ছাবিলাক পূৰণ কৰিব। পৰিত্যক্ত অৱস্থাত আছে এই পৰিত্যক্ত অৱস্থাৰ পৰা অনুষ্ঠানটি সজ্জীৱিত কৰাৰ কাৰণে তেখেতসকলে আমাক মাত্ৰ আহ্বান জনাইছে আপোনালোকে চেষ্টা কৰক ইয়াত যিখিনি মানে নৈবদ্য ফল আদি উপকৰণ আদি ইয়াত যিখিনি শৰাই আগবঢ়াব এই শৰাইখিনি যিখিনি যাৰ যোগাৰ অপনাপনি হ'ব অজস্ৰ ভকতৰ ইয়াত আগমন হ'ব আৰু সকলোৱে মানে কাকো ইয়াত টকা পইচাৰ কথা ক'ব নালাগে অট'মেটিকেলি নিজে এইবিলাক স্বতঃস্ফূৰ্তভাৱে আহিব প্ৰত্যেকে ইয়াত টকা পইচাৰ কথা ক'ব নালাগে অট'মেটিকেলি নিজে এইবিলাক স্বতঃস্ফূৰ্তভাৱে আহিব প্ৰত্যেকেই বস্তুবিলাক আগবঢ়াব আৰু তেনেকুৱা ধৰণে আজি আমি 17 বছৰ আজি আমি এই বৰমা থানাৰ অন্তৰ্গত একদমতলা গাঁৱত শ্ৰী গোপাল ধান প্ৰাংগণত 17দশ বাৰ্ষিক ধৰ্মীয় উৎসৱ আমি উদযাপন কৰিছোঁহি আৰু এই ধৰ্মীয় উৎসৱ উদযাপনত আমাৰ ৰাতিপুৱাৰ পৰাই শৰাই স্থাপন নাম কীৰ্তন পাঠ নাম প্ৰসংগ ইয়াৰ পিছতে ভাগৱত পাঠৰ বাবে এইবুলি আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ এজন বিদগ্ধ পণ্ডিত শাস্ত্ৰ জ্ঞান থকা ৰিজু পাঠক দেৱক। তাৰপিছতে আমাৰ গৰখীয়া সেৱা আমাৰ এক ভাগৱত শোভাযাত্ৰা আছে ইতিমধ্যে আমাৰ ভাগৱত শোভাযাত্ৰা ওলাই গৈছেহি আৰু ইয়াৰ পিছতে আমাৰ 12 বজাৰ লগে লগে আমাৰ শৰাই বিসৰ্জন দিয়া হ'ব আৰু 12 বজাৰ শৰাই বিসৰ্জনৰ পিছতেই ভক্তগণৰ মাজলৈ আমি শৰাইসমূহ আগবঢ়াম আৰু তাৰপাছত আমি সমূহ ভক্তগণ ৰাইজৰ বাবে সিদ্ধ প্ৰসাদৰ আমি ব্যৱস্থা কৰিছোঁ আৰু সন্ধিয়া আমাৰ নাগাৰা নাম প্ৰজ্বলন কৰা হ'ব নাগাৰা নাম পৰিৱেশন কৰা হ'ব আৰু এইখিনিতে আমি এক বিশেষ পদক্ষেপ লৈছোঁ যদিওবা আমি আমাৰ প্ৰয়াত আমাৰ গণশিল্পী আমাৰ সকলোৰে মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ আমি আকস্মিকভাৱে তেখেতৰ খবৰ শুনাৰ লগে লগে যদিও আমি পদযাত্ৰা বা আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলোঁ আজি এই বৃহৎ অনুষ্ঠানটিত পুনৰবাৰ তেখেতৰ ফটো সম্বলিত কৰি পেলাই আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰি আমি সকলোৱে ভগৱানৰ শ্ৰীচৰণৰ প্ৰাৰ্থনা জনাইছোঁ আৰু আমি ভগৱানৰ শ্ৰীচৰণ আকৌ প্ৰাৰ্থনা জনাইছোঁ যে তেখেতে ন্যায় লাভ কৰক এইখিনি আমি আমাৰ আজিৰ মূলত এই কাৰ্যসূচী মানে সভাপতি মহোদয়সকলে যে এক বিশেষ মাহাত্ম্যৰ ওপৰত বেছ কৰি পেলাই যদিও আমাৰ এই গোপাল ধান 100 বছৰ পুৰণি কিন্তু আমি এক বিশেষ মাহাত্ম্যক কথা শুনি পেলাই আমি অনুষ্ঠানটি আয়োজন কৰিছিলোঁ আজি 15 বছৰ ভৰি দিছোঁ আৰু এই অনুষ্ঠানটিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কমেও 15 পৰা 20,000 ভক্তৰ সমাগম হোৱা আমি দেখি আহিছোঁ বিগত সময়ছোৱাত এইবেলিও আমি একেধৰণে আশা কৰিছোঁ আৰু আমাৰ যে গৰখীয়া সেৱা আছে গৰখীয়া সেৱাৰ আমি নিয়ম বান্ধি দিছিলোঁ যে আমি 12জন আমাৰ গৰখীয়া সেৱাৰ বাবে প্ৰয়োজন আৰু সেয়ে আমি এখন ফৰ্ম আমি ইতিমধ্যে উলিয়াই দিছোঁ আৰু সেইখন ফৰ্ম সকলোৱে ফিল আপ কৰি যিসকল ল'ৰাৰ বয়স 10 বছৰৰ তলত
তেওঁলোকে এই ফৰ্মসমূহ ফিল আপ কৰি আমাৰ সমিতিৰ হাতত জমা দিব লাগিব আৰু জমা দিয়াৰ পিছত বহু সংখ্যক মানে গৰখীয়াৰ ফৰ্ম আমি জমা পাওঁ তাৰপিছত লটাৰী যোগে আমি কি কৰোঁ তাৰ পৰা 12জন আমি বাছনি কৰোঁ আৰু তেওঁলোকৰ যিখিনি সাজ পোছাক যিখিনি আছে আমি শ্ৰীকৃষ্ণৰ কপালৰ লগত যিটো সংগতি ৰাখি পেলাই যিখিনি সাজ পোছাক আছে আমি সেই সাজ পোছাকখিনি আমাৰ ফালৰ পৰা কপাল ধান পৰিচালনা সমিতিৰ পৰা যোগান ধৰা পেলাই যিখিনি সাজ পোছাক আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।